নমস্কাৰ বন্ধুসকল, জয় হনুমান। আজি আকৌ নতুন এটা ভিডিঅ'লৈ আমি আগবাঢ়িছোঁ। আজি আমি নগাঁও ষ্টেচনতে ওচৰতে থকা এখন ফাৰ্মলৈ আহিছোঁ। মাছ, হাঁহ, কুকুৰা তাৰ লগতে পুখুৰী কিনাৰে কিনাৰে কলগছ ৰুইছে। বেঙেনা ৰুইছে। মাছ বহুত আছে, চাওক। লগতে কল খালি এজন মোৰ বন্ধু অভিজিত বৰা, তেওঁৰে ফাৰ্ম হয়। এটা ছাইড শুকাই গ'ল, এই ছাইডটো খান্দিবৰ কাৰণে পানীটো সিঁচি থৈ দিছিলে। এতিয়া ইয়াত এলেণ্টি খান্দিব লাগিব, নহ'লে জেচিবি দি নোৱাৰে। মেইন পুখুৰীটো এইটো, ইয়াতে বহুত মাছ আছে। বহুত মাছ বিকিলে মাঘ বিহু টাইমত। বহুত ডাঙৰ এৰিয়া লৈ আছে, চাওক। সেইটো সিহঁতে থকা ঘৰটো সেয়ে আগত, আৰু ইয়াত কুকুৰা হাঁহ পোহে। এইটো আগৰ হেৰি ঘৰটো, চাংঘৰটোত। বন্ধুসকল কেনেকুৱা লাগিছে ক'ব। চাওক, তামোলগাঁও ষ্টেচনৰ নিচেই কাষতে। এইটো এই পথাৰবোৰত কুচিয়া চুচিয়া পোৱা যাব নাযায়? আছে ন? সেইখন আগৰ, সেইখন লৰুৱা বিল, আগৰ তাহানি ন? চাওক, পুখুৰীত মাছ বহুত আছে। এতিয়া আকৌ কেতিয়া ধৰিব মাছ? পাহাৰত ন? ডাঙৰ ডাঙৰ মাছ আছে ভাই। লগল দেখিছেনে কি ইমান ধুনীয়া সৌন্দৰ্য। তামোলগাঁও ষ্টেচনৰ পৰা ডাইৰেক্ট আহিলে এই ফাৰ্মখন পাব। কিমান ডাঙৰ দলনি, চাওক। গৰু চৰে ইয়াত। এই গৰুবোৰে তেওঁলোকে চব আনি মেলি গধূলি ইয়াতে বান্ধে। গোহালিটো আপোনালোকক দেখাম। তাৰপিছত বেঙেনা, এইবোৰ কল লাগিছে। শিল পৰিলে যে দুদিনমানৰ আগতে, বেঙেনাবোৰ মানে অলপ দুৰ্বল হৈছেগৈ। চব কিমান ধুনীয়া সৌন্দৰ্য। এইবোৰ হাঁহবোৰ